নমস্কাৰ মৰম বন্ধুসকল নিশ্চয় তোমালোকে গম পাইছা যে বিহুৰ পিছত ৰিজাল্ট দিব আৰু ৰিজাল্টৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী অপেক্ষা লগতে এইবাৰ অলপ পদ্ধতি সম্পূৰ্ণ বেলেগ হৈছে তোমালোকে নিশ্চয় জানা লগতে এটা কথা কৈছোঁ যে এইবাৰ কিন্তু যোনসকল ছাত্ৰ ছাত্ৰীয়ে যোনসকলে মানে পলিটেকনিক পঢ়িম বুলি আহিছে তোমালোকৰ কাৰণে ভাল খবৰ যে এইবাৰ চাগে এন্ট্ৰেন্স এক্সাম নহয় ডাইৰেক্ট তোমালোকৰ মেট্ৰিকৰ মাৰ্কছ চাই তোমালোকৰ কি দিব ৰিজাল্ট দিব চাগে বা চিট মানে হেৰি হ'ব আৰু মানে চিট দিয়া হ'ব কথা হ'ল এতিয়া মেট্ৰিকৰ ৰিজাল্টটো আমি একবাৰ চাই লওঁ গুগলত মাৰি কিবা আপডেট আহিছে নেকি গুগলৰ পৰা চাওঁ বা আমাৰ ৰেনুস্পিকো ছাৰে কিবা আপডেট দিছে নেকি ঠিক আছে সকলোৱে লাইনত থাকা কিবা আপডেট পাওঁ নেকি চাই লোৱা ৰিজাল্ট ৰিলেটেড কিবা যদি আপডেট আহে তেনেহ'লে আমাৰ শিক্ষা যোনটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে ডিক্লেয়াৰ কৰিব এতিয়ালৈকে কোনো অফিচিয়েল ৱেবছাইটত ডিক্লেয়াৰ কৰা নাই চ' টুইটাৰত কিবা আহিছে নেকি আমি চাওঁ ৰেনুস্পিকোৰ টুইটাৰ আছে রনুস পেগু ঠিক আছে আমি রনুস পেগু মারলো রনুস পেগু টুইটার ঠিক আছে কারণ কিছু আপডেট রনুস পেগু চাই টুইট যোগে টুইট করে সেইটো কারণে আমি জানিব বহুত দরকার SLC রেজাল্টস স্যার টুইটাৰ একাউণ্টৰ পৰা যদি কোনো ধৰণৰ টুইট এতিয়ালৈকে আপডেট হোৱা নাই চাগে কাৰণ নহ'লে যদি হ'লেও হয় তেনেহ'লে কিন্তু আমি গোটেইখিনি কথা গম পালোঁ হয় ঠিক আছে আমি যিহেতু 2024 চনৰ ৰিজাল্ট চেক কৰিব লাগিব চ' সেইটো কাৰণে আমি 24 চনত লিখিব লাগিব ইয়াতে কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ টুইটাৰ নাছে টুইটটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে টুইটটো বহুত ইম্পৰ্টেণ্ট টুইটাৰ যোগেদি যদি কিবা আপডেট আহিছে চাব পৰা যাব কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাথাকে টুইটাৰৰ পৰা হওক বা চাইবাৰ বৰ্ডৰ পৰা কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই আহিলে তোমালোকে নিশ্চয় গম পাবা ৰিজাল্ট ৰিলেটেড কেতিয়া ৰিজাল্ট দিব কি কথা গোটেইখিনি গম পাম কিন্তু আমি এটা কথা গম পাব পাৰোঁ যে বিহুৰ পিছত যিটো কৈছে যিহেতু আজি হ'ল তোমালোকৰ 13 এপ্ৰিল আৰু এসপ্তাহৰ পিছতে তোমালোকৰ কি হ'ব ৰিজাল্ট দিব কাৰণ 19 20 21 আজি 13 তাৰিখ আৰু এসপ্তাহ বিহু খাই লোৱা আৰামত বিহু খোৱাৰ পিছত তোমালোকৰ ৰিজাল্টটো ভালদৰে দেখাব পাবা ঠিক আছে কাৰ কি হ'ল কি নহ'ল একদম ধুনীয়াকৈ কাৰণ এইকেইদিন ভিতৰতে মেইন যোনটো ডেট সেই ডেটটো ডিক্লেয়াৰ কৰিব সেৱাৰ তৰফৰ পৰা শিক্ষামন্ত্ৰী নহ'লে আমাৰ CM ছাৰে এই কথাখিনি ডিক্লেয়াৰ কৰিব চ' সেইটো কাৰণে তোমালোকে অপেক্ষা কৰা আৰু মাত্ৰ এসপ্তাহ 3 দিন তোমাৰ বিহু নামত যাব ফাংচন চাবলৈ যাব কিন্তু বাকী 3-4 দিন আছে সেই 3-4 দিনত তোমালোকৰ মেইন প্ৰব্লেমটো সমস্যা সমাধান কৰিব লাগিব কাৰোবাৰ ভাল হ'ব কাৰোবাৰ বেয়া হ'ব সেইবোৰৰ সমস্যাৰ লগত যুঁজিবলৈ আমি আছোঁ ঠিক আছে কোনো যাতে ভয় খাব নালাগে ঠিক আছে এটা কৈছোঁ তোমালোকৰ ধৰি লোৱা এটা একজেক্ট টাইম যদি 19 তাৰিখ ধৰি থৈ দিবা ঠিক আছে 19 তাৰিখে ৰিজাল্ট দিব পাৰে মই নাই কোৱা নাই দিব বুলি কিন্তু দিব পাৰে বুলি ধৰি লোৱা থেংক ইউ ছ' মাছ